Next item, number 4, rule number 301. Ranjan Sharma. ধন্যবাদ মাননীয় উপাধ্যক্ষ মহোদয়। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু সৰুৰ পৰাই মোৰ খুব প্ৰিয় বিষয় এটাত আলোকপাত কৰিব ওলাইছোঁ। মই প্ৰথমতে মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত দিন আগতে এটা খুব গুৰুত্বপূৰ্ণ আহ্বান দেশবাসী ৰাইজলৈ জনাইছিল। ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই মই ভাবোঁ এই আহ্বানটোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ সকলো লোকৰে আকৰ্ষণ কাঢ়িবলৈ সক্ষম হৈছিল। তেখেতে কৈছিল যে মানুহক যেতিয়া চৰকাৰী অনুষ্ঠান বা ক'ৰবাত বুকে দিয়াতকৈ বুক উপহাৰ দিয়ক, কিতাপ উপহাৰ দিয়ক, বুকে নেহি বুক। আৰু এই কথাটোকে প্ৰতিফলিত কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ কিতাপৰ বৰ্ষ হিচাপে 2025 বৰ্ষটো পালন কৰিবৰ বাবে আহ্বান জনাইছে। মই ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনেকৈ কিতাপৰ বৰ্ষ পালন কৰিবৰ বাবে আহ্বান জনাইছেনে নাই মই নাজানো, কিন্তু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা দৃষ্টান্ত স্থাপন কৰি থৈ গৈছে। মই বহুত বেছি চৰ্বণ নকৰোঁ। এইবাৰ আমাৰ যিখন বাজেটখন এখন যুগান্তৰকাৰী বাজেট। মই বাজেটত বহুত বেছি নাজানো, কিন্তু এইবাৰ বাজেটতো বিস্তৃতভাৱে কিতাপৰ ক্ষেত্ৰত, গ্ৰন্থৰ ক্ষেত্ৰত, গ্ৰন্থ সংস্কৃতিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ তেখেতসকল মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে খুব গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় ইয়াত দিছে। মই ভাবোঁ যে অসমৰ আগন্তুক ক্ষেত্ৰত এই বিষয়কেইটাই এটা খুব ডাঙৰ প্ৰভাৱ আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যেনে আমি দেখিছোঁ যে আজিৰ ক্ষেত্ৰত যোৱা কেইদিনমান আগতে সদৌ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যিখন বুক ফেয়াৰ অসমত অনুষ্ঠিত হৈ গ'ল। আৰু আমি জানো যে মই সেইটো ক্ষেত্ৰত মই অলপ পঢ়া শুনা কৰিছিলোঁ। মই দেখিছিলোঁ যে ক'ভিডৰ পিছত ৰাজ্যৰ চৰকাৰৰ প্ৰচেষ্টাত সদৌ অসম প্ৰকাশন পৰিষদ আৰু অসমৰ বিভিন্ন চহৰত আমি এই ক্ষেত্ৰত বিভিন্ন সংস্থাৰ নাম ল'ব পাৰোঁ। সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ বিভিন্ন ক্ষেত্ৰত উদ্যোগত গঢ় লৈ উঠা গ্ৰন্থমেলাসমূহে অসমত গ্ৰন্থ সংস্কৃতি বৃদ্ধিৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু মই সেইকাৰণে ভাবোঁ যে মই উপাধ্যক্ষ মহোদয়, মোৰ এখন খুব প্ৰিয় কিতাপ আৰু ইনফেক্ট আটাইতকৈ মোৰ যিজন মোৰ ফেভাৰিট ৰাইটাৰ, খুব আমাৰ অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াই যিখন কিতাপ পঢ়াৰ আনন্দ, এই কিতাপ পঢ়াৰ আনন্দৰ কিতাপত কিতাপৰ কি গুৰুত্ব, গ্ৰন্থৰ কি গুৰুত্ব তেখেতে খুব সুন্দৰভাৱে উল্লেখ কৰিছে। তেখেতে কৈছে যে ছপাশালৰ আৱিষ্কাৰে মানুহৰ সভ্যতাত বিপ্লৱ ঘটোৱাৰ দিন ধৰি কিতাপে আধুনিক পৃথিৱীখন শাসন কৰি আহিছে। হোমেন বৰগোহাঁই ছাৰে কৈছে যে কিতাপে আধুনিক পৃথিৱীখন শাসন কৰি আহিছে। আৰু তেখেতে এইটো কথাও কৈছে যে ছপাশালত কিতাপ আৱিষ্কাৰ হৈ যোৱাৰ পিছত আগতে কিতাপসমূহ দুৰ্লভ আছিল, পৃথিৱীত সভ্যতাৰ দ্ৰুত বিকাশ ঘটিল। আৰু হোমেন বৰগোহাঁই ছাৰে খুব উল্লেখযোগ্যভাৱে গোটেই বিষয়টো উল্লেখ কৰি কৈছে যে 4000 বছৰীয়া সভ্যতা যিমান দ্ৰুত গতিত আগবাঢ়িল, তাতকৈ কিতাপ ছপাশালৰ পৰা ওলোৱাৰ পিছত 400 বছৰৰ সভ্যতা তাতকৈ অধিক দ্ৰুত গতিত আগবাঢ়িল। এই ক্ষেত্ৰত তেখেতে জাপানৰ উদাহৰণ দাঙি ধৰিছে, কেনেদৰে জাপানে 20 বছৰত ইউৰোপৰ সমস্ত তেখেতে কিতাপ, প্ৰায়খিনি কিতাপ জাপানীজ ভাষালৈ অনুবাদ কৰি যুৱ প্ৰজন্মক পঢ়াব বিচাৰিছে। মই সেইকাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আছে, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী আছে, দুয়োগৰাকীয়ে নিজৰ ক্ষেত্ৰত কীৰ্তিমান। মাননীয় স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। মোৰ এটা অনুৰোধ, আমাৰ যি বিদ্যালয়সমূহত লাইব্ৰেৰী আছে, কাৰণ আমি জানো যে কিতাপ পঢ়াৰ যিটো অভ্যাস, এই কিতাপ পঢ়াৰ অভ্যাসটো আমি ছাত্ৰ অৱস্থাৰ পৰা গঢ় দিব লাগিব। তাৰ লগে লগে আজিকালি ডিজিটেল যুগত আহিছে আৰু মই গৌৰৱ অনুভৱ কৰোঁ যে মই সেইটো ৰাজনৈতিক দলৰ সদস্য ভাৰতীয় জনতা পাৰ্টি, যিটো ৰাজনৈতিক দলৰ ডিজিটেল লাইব্ৰেৰীত 3000তকৈ ওপৰ অধিক কিতাপ আছে। গতিকে আমি সেইটো ক্ষেত্ৰত আমাৰ পাৰ্টীয়ে ফ'ল' কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৃষ্টান্ত কৰি থৈ গৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই ক্ষেত্ৰত দৃষ্টান্ত স্থাপন কৰিছে। প্ৰত্যেক জিলাত 5 লাখকৈ টকা বুক ফেয়াৰ অনুষ্ঠিত কৰিব দিছে, জিলাত দিছে। গতিকে মোৰ অনুৰোধ আৰু মোৰ এইটো এটা জিজ্ঞাসাও আছিল যে আমাৰ যিবোৰ স্কুলৰ লাইব্ৰেৰী, এই স্কুলৰ লাইব্ৰেৰীসমূহত প্ৰত্যেক স্কুলত আমি এটা মেণ্ডেটৰী লাইব্ৰেৰী আৱাৰ আমি কৰিব পাৰোঁ নেকি, প্ৰতি সপ্তাহত বা এটা মেণ্ডেটৰী লাইব্ৰেৰী আৱাৰ। তাৰ লগতে মোৰ অনুৰোধ যে সমষ্টি ৱাইজ এটা আদৰ্শ লাইব্ৰেৰী, বিধায়কৰ আদৰ্শ লাইব্ৰেৰী
কৰি পেলাই গ্ৰন্থ সংস্কৃতি প্ৰসাৰৰ কাৰণে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবৰ কাৰণে আগন্তুক অসমত আমি যিটো কথা কৈছোঁ জাতি মাটি ভেটি ভাষাৰ আমাৰ যিটো অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যি প্ৰয়াস আৰম্ভ কৰিছে, যি যুগান্তৰকাৰী প্ৰয়াস আৰম্ভ কৰিছে, এই যুগান্তৰকাৰী প্ৰয়াসত এইকেইটা পদক্ষেপ সামৰি ল'লে মই ভাবোঁ অনাগত দিনত ছাত্ৰ অৱস্থা বা যুৱ সমাজৰ পৰাই মই মানে 1 মিনিট আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমেৰিকাত সেইটো বস্তু এটা আছে যে 1000 বুকছ বিফৰ কিণ্ডাৰগাৰ্টেনছ 5 বছৰৰ আগতে 1000 কিতাপৰ লগত তাৰ যুৱ প্ৰজন্মক জড়িত কৰা ছাত্ৰ ছাত্ৰীসকলক আমিও এনেকুৱা ইয়াত এটা অভ্যাস কৰি প্ৰাইমেৰী স্কুলৰ পৰা হাই স্কুলৰ পৰা আৰম্ভ কৰি আমি এই ক্ষেত্ৰত এটা পদক্ষেপ ল'ব পাৰোঁ নেকি মই সেই বিষয়ত আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মানে প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। উত্তৰ দিয়াৰ আগতে পীয়ুষ হাজৰিকা ডাঙৰীয়াই কিবা এটা এনাউন্স কৰিব কৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।